এটা দীঘলীয়া যাত্ৰা মোৰ মই ঢেকীয়াজুলিত নাগচম্পা ৰুলোঁ এইবছৰ নতুনকৈ তাৰপিছত বকুত ৰুলোঁ বকুত ৰুই পেলাই মই ডাইৰেক্ট আমাৰ শদিয়াত আহিলোঁ শদিয়াত মই ৰাজীৱ শদিয়াৰ সমাধিত ৰুলোঁ শদিয়া কলেজত ৰুলোঁ টিলিঙা মন্দিৰত ৰুলোঁ তাৰপিছত আহি পেলাই মই ডিব্ৰুগড়ত ৰুলোঁ এখন শংকৰ নামঘৰ আছে ডাঙৰ নামঘৰ তাত ৰুলোঁ এজোপা তাৰপিছত ৰুই কৰি আহি থাকোঁতে মই বোলো গছ ৰুইছোঁ মই এইখিনি চাই থাকোঁ মাজে মাজে মই ঘূৰি থাকোঁ তেনেকৈ মই তাৰমানে অসমখন ইমূৰৰ পৰা সিমূৰ এনেকৈ ঘূৰি থাকোঁ ইয়াত এজোপা নাগচম্পা ৰুইছোঁ 2022 চনত ইয়াতে ৰুইছিলোঁ কিছু আমাৰ সাংবাদিক বন্ধুসকলো আছিলে আকাশৰ ল'ৰাখিনিও আছিলে আমাৰ বলবিলো আছিলে আমাৰ সৰ্পোদ্ধাৰকাৰী তেওঁলোক আছিলে তাৰপিছত এই নাগচম্পাজোপা মই 2022 চনত দিয়াত থৈ গৈছিলোঁ কাৰণ এই গছজোপা মোৰ সৌভাগ্য চবতকৈ ডাঙৰ মোৰ লেখত ল'বলৈ মোৰ চবতকৈ যে ভাল লগা দিনটো এই গছজোপাই কাৰণ এই গছজোপাৰ মাতৃজনী আছে মা আছিলে শিৱদৌলত যেতিয়া গছজোপা কাটি দিলে আৰ্ক'লজি ডিপাৰ্টমেণ্টে কিবা বোলে পুৰণা গছবিলাক কাটাই দি আছিলে মোৰ তেতিয়া নিউজত ওলালে পেপাৰত ওলাইছে কিন্তু এটা কথা দেই নাগচম্পাজোপা অকল ফুলে নহয় এই এজোপা ডাঙৰ ঔষধি গছ ইয়াৰ বহুত গুণ আছে ইয়াৰ পাতৰ পৰা ফুলৰ পৰা ছালৰ পৰা শিপালৈকে সকলো আৰু ফলটো এই গোটেইখিনিয়ে ঔষধি আৰু সেইকাৰণে আৰু তাৰ ফুলটো বৰ ধুনীয়া গোন্ধায় আৰু অসমত তাৰমানে যিহেতু এই গছজোপা মই এটা চাৰ্ভে